গাইজ অসম জীয়ৰী মিতাশ্ৰী অন্য এটা ব্লগলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আগতে কোৱাৰ দৰে আজিও কৈছোঁ ভিডিঅ'টো শেষলৈকে চাব আৰু শেষত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আজি ব্লগটো চাই আপোনালোকে কেনেকুৱা পালে। বহুত দিনেই হ'ল একো ভিডিঅ' দিবই পৰা নাইকিয়া, ইটো সিটো কিবাকিবি কাম ওলাই থকাৰ কাৰণে একোৱে ভিডিঅ' তেনেকৈ দিব পৰা নাই। আৰু মই বাৰ্থডেৰ ভিডিঅ' এটাও আপোনালোকক দিম বুলি কৈছিলোঁ, কিন্তু কি হ'ল ভিডিঅ' এনেকৈ কৰাও হৈছিলে অকণমানকৈ কৰি পেলাই থোৱা হৈছিলে, কিন্তু মোবাইলৰ পৰা কেনেবাকৈ ডিলিট হৈ গ'ল গমেই নাপাওঁ। পিছত চাওঁতেহে গম পাইছোঁ ভিডিঅ' কেতিয়া নাইকিয়া, অকল কেক কটা ভিডিঅ'কণেই যি আছিলে। তাৰপিছত ভাবিলোঁ আৰু এইকণ ভিডিঅ'নো কি দিম, সেয়েহে দিয়া নহ'লে আৰু প্ৰায় মই ওলাই মেলি ৰেডিয়ে হৈ আছোঁ। অকণমান ওলাই যাম আমাৰ বিশ্বনাথ চাৰিআলিৰ টাউনৰ ফালেই, আৰু কি কৰোঁ তাকে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম অকণমানকৈ। আজি বহুত বেছিয়ে একদম ৰ'দ দিছে, ঘামি একেবাৰে। তাৰপিছত আহি আছে দাদাহঁতো আহি আছে, গোটেইখিনি একেলগে যাম আৰু ছানডে, নহ'লে বেলেগ দিনা ক'তনো যাম আৰু যোৱা নহয়েই, কাম থাকে। অকলে ছানডেহে বন্ধ পাওঁ, সেয়েহে ভাবিলোঁ আৰু অকণমান এনেই যাওঁ ওলাই পেলাই। তাকে তেনেহ'লে আজি ব্লগটো আপোনালোকে চাই থাকক। এতিয়া প্ৰায় ৰেল আলিয়ে পাই গৈছেহি, আমি এতিয়া ডাইৰেক্টলি ঘাটলৈকে যাম। যিসকল বিশ্বনাথ চাৰিআলি বাহিৰৰ হয়, মানে বেলেগ ডিষ্ট্ৰিক্টৰ হয়, কেতিয়াবা আহিলে মানে যাব ঘাটৰ ফালে চাব, বহুত ভাল লাগে। যিহেতু ব্ৰহ্মপুত্ৰৰ এৰাসুতিয়ে এইখন এৰাসুতি বুলিয়ে কয়, আপোনালোকে গৈ পেলাই দেখিলে মানে নিশ্চয় গম পাব। আৰু যিসকল আমাৰ বিশ্বনাথ চাৰিআলি হয় তেওঁলোকেতো যায়েই আৰু গম পায়েই কেনেকুৱা ধুনীয়া এটা পৰিৱেশ, থাকিও মানে কিমান ভাল লাগে আবেলিৰ সময়কণত। এতিয়া আমি বিশ্বনাথ চাৰিআলি টাউন পাৰ হৈয়ে আহিলোঁ। টাউনত ভিডিঅ' কৰা নহ'লে, কিয়নো বহুত ভিৰ লাগি আছিলে, সেয়েহে ভিডিঅ' নকৰিলোঁ। আৰু এইখন হৈছে ঘাটৰ প্ৰথমখন গেট। এতিয়া আমি প্ৰায় ঘাট পায়ে গৈছোঁহি। এইখন হৈছে দ্বিতীয়খন গেট, দ্বিতীয়খন বুলিয়ে কৈছোঁ কাৰণ যিহেতু পিছত পাইছোঁ, আৰু কওঁতে কিবা ভুলো হ'ব পাৰে বাৰু দেই। এতিয়া আমি এয়া মন্দিৰ পাইছোঁহি। আজি মন্দিৰত নোসোমাওঁ আৰু বিশেষকৈ। মই আহি পাই গ'লোহি ঘাট, মোৰ লগতে আপোনালোকেও চাওক অকণমান দেখুৱাই থাকিম অকণমানকৈ। ইয়াতে পূৰা জাল পাতি মাছ ধৰি আছে। মই জনাত এখন টঙি জাল বুলিয়ে জানো, আপোনালোকে কি বুলি জানে জনাব।
সেইটো স্প্ৰাইট খাব, চানা খাব। নাওখন একদম পুৰা স্পীডত গৈ আছে। এতিয়া যিহেতু বাৰিষা সময়, পানীও বহুত বেছি হয়, সেয়েহে বেছিভাগ নাও পাৰতে ৰখি থকা দেখিছোঁ। এতিয়া ঘৰমুৱা হৈ উভতনি যাত্ৰাই লৈছোঁ আৰু এতিয়া বিশ্বনাথ চাৰিআলি টাউনো পাইছোঁহি। সৰুকৈ কিবা এটা খাম আৰু ঘৰলৈ যাম। টাউনৰ মাজত এনেকৈ ফুটপাথৰ দোকানত ৰৈ খোৱা আমেজেই বহুত একদম বেলেগ। মোৰ দৰে কোনে কোনে এনেকৈ খাই ভাল পায় বাৰু কমেণ্ট কৰি জনাবচোন। খাই পেলাই চাওক কেনেকুৱা হৈছে। আপুনি ৰিভিউটো দিয়ক। আমাৰ ম'ম' খাইছে দিয়ক, আপুনি ৰিভিউ দিয়ক। আজি যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। লগতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰিব, যাতে মোৰ আহি থকা প্ৰতিটো ভিডিঅ'সমূহৰ লগত আপোনালোকে নটিফাই হৈ থাকিব পাৰে। পুনৰ আহিম আন এটা ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজলৈ। ভিডিঅ'টো চোৱাৰ বাবে সকলোকে বহুত বহুত ধন্যবাদ। আজিলৈ তেনেহ'লে বাই বাই।